নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনাক সকলোকে স্বাগতম জনাইছো এটো ভিডিঅ'ত আসাম JLW 2023 কোৱেশ্চন পেপাৰ সেকশন 3 ইঞ্জিনিয়াৰিং গ্ৰাফিক্স সেকশন সলভ কৰিম সো এই কোৱেশ্চন পেপাৰটো 2023 কোৱেশ্চন পেপাৰ হয় সেট A হয় আৰু এটো সিভিল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ সেকশনৰ হয় সো আমাৰ কোৱেশ্চন পেপাৰত সেকশন 1 সেকশন 2 এণ্ড সেকশন 3 এই তিনটা সেকশন গুটেখিনি ব্ৰাঞ্চৰ কাৰণে সেম থাকে সো এটো আমাৰ ইয়াত সেকশন 2 সেকশন 3 দিয়া আছে সেকশন 3 আমাৰ ইঞ্জিনিয়াৰিং গ্ৰাফিক্সৰ সেকশন হয় ইয়াত আমাৰ কোৱেশ্চন নম্বৰ 41 পৰা 50 লৈকে কোৱেশ্চন থাকে সো ইয়াত টোটাল 10টা কোৱেশ্চন হদে সো আমাৰ সেকশন 1 অৰ ম্যাথমেটিক্স সেকশন থাকে সেকশন 2 বেসিক কম্পিউটাৰ সেকশন থাকে আৰু সেকশন 3 থাকে আমাৰ ইঞ্জিনিয়াৰিং গ্ৰাফিক্স সো এই তিনটা সেকশন গুটেখিনি ব্ৰাঞ্চৰ কাৰণে সেম থাকে আৰু ম্যাথমেটিক্সৰ পৰা 30 কোৱেশ্চন থাকে আপোনালোকে অলৰেডি জানে আৰু বেসিক কম্পিউটাৰৰ পৰা 10টা কোৱেশ্চন থাকে আৰু ইঞ্জিনিয়াৰিং গ্ৰাফিক্সৰ পৰা 10টা কোৱেশ্চন সো ইয়াত আমি এতিয়া 10টা কোৱেশ্চন সলভ কৰিম যোনটো কোৱেশ্চন আমাৰ 41 পৰা 50 লৈকে আছে সো ইয়াত আমাৰ ফাৰ্স্ট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 41 সো কোৱেশ্চন নম্বৰ 41 ত সুধিছে as per BIS the standard A0 size sheet area is approximately equal to fill in the blanks আছে fill in the blanks square meter option A দিয়া আছে 5 option B দিয়া আছে 1 option C দিয়া আছে 2 and option D দিয়া আছে 4 so question number 41 or শুদ্ধ answer হ'ব option number B 1 okay next question number 42 question number 42 কি কৈছে the following levels are drawn with different scale as given below level and scale level 1 to কি draw কৰা আছে 1:25 scale draw কৰা আছে level 2 2:1 और draw करा আছে level 3 to 1:1 और level 4 to 5:1 draw करा আছে এতিয়া তলত কি কৈছে choose the correct answer option A দিয়া আছে L1 and L2 are the enlarging scale and L3 is full scale option B কি কৈছে L2 and L4 are reducing scale L1 is enlarging scale and L3 is full scale option C কি কৈছে L2 and L4 are enlarging scale and L1 is reducing scale and L3 is full scale আকৌ option D কি কৈছে L3 is full scale and L1 L2 and L4 are reducing scale ঠিক আছে তো ইয়াত আমাক সুধিছে এই ডাইৰেক্টলি আপোনাৰ স্কেলৰ সুধিছে কি স্কেল হয় সো কোৱেশ্চন নম্বৰ 42 ৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ C এটো ঠিক আছে L2 and L4 are enlarging scale okay L2 and L4 are enlarging scale okay দেখা পাইছে already ইয়াত 2:1 and 5:1 আছে so এটো enlarging scale হ'ব and L1 is reducing scale yes L1 কি হয় আমাৰ reducing scale হয় 1/25 বা 1:25 দিয়া আছে আগো কি কৈছে L3 is full scale yes L3 is full scale so আমাৰ ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ C okay next question number 43 question number 43 কি কৈছে for the figure shown below identify the correct region for incorrect representation of dimension ঠিক আছে এটো আমাৰ ফিগাৰ দিয়া আছে এই ফিগাৰৰ কি কৈছে আমাৰ আইডেন্টিফাই কৰিব কৈছে for the correct region for incorrect representation of dimensions এটো ডাইমেনশনৰ কাৰণে ঠিক আছে কারেক্ট রিজন আমাক বিচাৰিবলৈ কৈছে রিজন কি আছে ফার্স্ট রিজন আছে dimension 27 and 50 are not region according to the aligned system second কি কৈছে dimensions line are placed inside the view আৰু 3 কি কৈছে dimensions line use as a extension ঠিক আছে এতিয়া তলত আমাৰ কি কৈছে choose the correct choice এতিয়া আমাৰ পা ইয়াৰ পা শুদ্ধ আনসাৰটো আমাৰ চয়েস কৰিবলৈ কৈছে প্ৰথম কি কৈছে A only one and 2 are correct statement option B কি কৈছে all 3 regions are correct statement C কি কৈছে only 2 and 3 are correct statement and option D কি কৈছে only 1 is correct statement ঠিক আছে তো কোৱেশ্চন নম্বৰ 43 শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ C এটো only 2 and 3 are correct statement so only 2 and 3 are correct option okay next question number 44 question 44 কি কৈছে আমাৰ identify the type of line
এই লাইনটো আমাক আইডেন্টিফাই কৰিবলৈ কৈছে কি লাইন হয় অপশন এ কি আছে ড্যাশ থিন নেৰো লাইন অপশন বি কি কৈছে ড্যাশ থিক নেৰো লাইন অপশন সি কৈছে কন্টিনিউয়াস থিন লাইন অপশন ডি কি কৈছে চেন থিন লং ড্যাশ ডটেড লাইন সো কোশ্চেন নম্বৰ 44 শুদ্ধ আনসাৰ হ'ব অপশন নম্বৰ ডি চেন থিন লং ড্যাশ ডটেড লাইন ওকে নেক্সট question number 45 question number 45 ইয়াত কি কৈছে আমাক কি দিছে consider the RF of map is 1:4000 the actual length of the object is 500 meter and the length to be drawn in centimeter each option A দিয়া আছে 125 option B দিয়া আছে 12.5 option C দিয়া আছে 200 and option D দিয়া আছে 20 question number 45 ৰ শুদ্ধ আনসাৰ হ'ব option number B 12.5 next question number 46 question number 46 কি কৈছে ইয়াত for the plane scale shown in the figure below what is the full of x in meter okay so ইয়াত আমাৰ স্কেল ড্ৰ কৰা আছে আৰু হুদিছে কি for the plane scale shown in the figure what is the value of x in meter এটো আমাৰ x ৰ ভ্যালুটো হুদিছে in meter আৰু স্কেলটো ড্ৰ কৰা আছে ডেসিমিটার আছে ইয়াত মিটার আছে RF দিয়া আছে 1:60 ওকে অপশন এ দিয়া আছে 3.7 অপশন বি দিয়া আছে 3.6 অপশন সি দিয়া আছে 5.7 and অপশন ডি দিয়া আছে 5.6 তো কোশ্চেন নম্বৰ 46 ৰ শুদ্ধ আনসাৰ হ'ব আমাৰ অপশন নম্বৰ এ 3.7 next question number 47 question number 47 to this four curve are represented by C1 C2 C3 and C4 whose eccentricity ratio are 3/4 1/2 1 5/3 respectively choose the correct statement option A ki koise C1 and C2 are curve C1 and C2 curves are ellipse C3 and C4 are parabola option number B ki koise C3 is parabola C4 is hyperbola C1 and C2 curve are ellipse option C ki koise C3 curve is a parabola C4 curve is hyperbola and C1 is circle and C2 is ellipse option D dia ase C1 and C2 curve are ellipse C3 and C4 are hyperbola so question number 47 or শুদ্ধ answer hobo option number B C3 is hyperbola C3 is parabola C4 is hyperbola C1 and C2 curve are ellipse okay next question number 48 question number 48 who this है the distance between fixed point and vertex is VF and the distance from the vertex to the fixed line is VD. If VD is greater than VF, then the curve generated is option A दिया से parabola, option B दिया से hyperbola, option C दिया से ellipse, option D दिया से data is insufficient to name the curve. Question number 48 और शुद्ध आंसर होगा option number C ellipse. Next question number 49. Question number 49 who this है when a line PQ is inclined to HP and parallel to VP and the line is in the first quadrant which of the following statement is true option A diya ase no vertical trace to the line PQ line in the front view is true length option 3 diya ase ba 3 number diya ase line in the top view is true length okay এতিয়া অপশন আমাৰ তলত দিয়া আছে অপশন এ কি কৈছে অল 3 স্টেটমেন্ট আৰ কারেক্ট এই তিনটা স্টেটমেন্ট শুদ্ধ হয় অপশন বি কি কৈছে অনলি 3 ইজ কারেক্ট অপশন বি কি কৈছে অনলি এ 3 অপশন টু আমাৰ কারেক্ট হয় আৰু অপশন সি কি কৈছে অনলি 1 and 2 আৰ কারেক্ট আমাক অপশন সি কি কৈছে 1 and 2 আৰ কারেক্ট অপশন ডি কি কৈছে অনলি 2 ইজ কারেক্ট আৰু অপশন ডি কি কৈছে কি অকল আমাৰ এই অপশন 2 টু শুদ্ধ হয় So question number 49 or শুদ্ধ answer hobo option number C eto only 1 and 2 are correct eto amar 1
and 2 are correct option. Okay. Next question, question number 50. Question number 50 to this say, in orthographic projection, each projection view represent how many dimensions of an object? Option A दिया से 1, option B दिया से 2, and option C दिया से 3, and option D दिया से 4. Question number 50 শুদ্ধ answer होबो option number B 2. Okay. So এখিনি থাকিলে আমাৰ ইঞ্জিনিয়াৰিং গ্ৰাফিক্সৰ সলিউশন 2023 কোৱেশ্চন পেপাৰৰ. So next ভিডিঅ'ত আমি 2022 next ভিডিঅ'ত মই 2022 ইঞ্জিনিয়াৰিং গ্ৰাফিক সেকশনটো সলভ কৰিম. So I hope এই ভিডিঅ'টো আপোনালোকে ভাল লাগিলে, আৰু যদি এই ভিডিঅ' আপোনাৰ কাৰণে হেল্পফুল হৈছে তেন্তে ভিডিঅ'টো আপুনি লাইক কৰিব পাৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰিব. নেক্সট যিমান কোৱেশ্চন পেপাৰ আছে প্ৰিভিয়াছ 10 ইয়াৰ্ছ কোৱেশ্চন পেপাৰ সেইখিনি মই এইটো ইউটিউব চেনেলত সলভ কৰিম. So thank you.